হেল্ল' এভৰিৱান, জুবিনদাৰ আৰ্মত আঁকা এই টেটুটোৰ কথা পাতিম আজি। এই ভিডিঅ'টো লাষ্টলৈ চালে আপোনাৰো চকু কপালত উঠিব। আপুনিও এই ভিডিঅ'টোৰ লাষ্টত গম পাব যে এজন মানুহ কিমান বেছি জ্ঞানী হ'লে, মানে সাগৰৰ সমান জ্ঞান থাকিলেহে এই টেটুৰ নিচিনা এটা টেটু চইচ কৰিব পাৰে নিজৰ গাত আঁকিব। আহকচোন আজি এই টেটুৰনো কি ৰহস্য, এই টেটুৱেনো কি কয় তাকেই জানো। দ্য ভইচ অফ আছাম জুবিন গাৰ্গৰ আৰ্মত আঁকা এই টেটুটো খালি এটা আৰ্ট নাছিল, এইটোৱে বুজাইছিল লাইফৰ ষ্ট্ৰাগল, জাৰ্নি আৰু আটাইতকৈ ডাঙৰ এইটোৱে বহুত ডিপ এটা মেছেজ কেৰি কৰিছিল। সেইটো হ'ল যেন এই টেটুটোৱে জুবিনদাৰ লাইফটোকে দেখাইছিল। আহকচোন এইটোৰ বিষয়ে আমি আৰু ভালকৈ জানো। জুবিনদাৰ আৰ্মত আঁকা এই টেটুটোৰ যিজন ব্যক্তি এইজন হ'ল চাৰ্লি চেপলিন। লগতে যিজন ল'ৰা আছে এই ল'ৰাজন হ'ল তেখেতৰে বিখ্যাত এটা মুভি যাৰ নাম আছিল দ্য কিড। সেই দ্য কিড মুভিত থকা এজন সৰু ল'ৰা। আৰু ইয়াৰ কাষতে আছে কেইটামান ইনস্পায়াৰিং ৱৰ্ডছ। আই কেন ফল বাট নেভাৰ ফেইল। এইটো প্ৰথমবাৰ দেখিলে আপোনালোকৰ ওচৰত এটা মাত্ৰ আৰ্ট যেন লাগিব পাৰে, কিন্তু ইয়াৰ ভিতৰত লুকাই থকা ডিপেষ্ট মিনিংটো জানো আহকচোন। ফাৰ্ষ্টত আমি জানিব লাগিব যে হোৱাই চাৰ্লি চেপলিন। কাৰণ চাৰ্লি চেপলিন খালি এজন কমেডিয়ানে নাছিল, তেওঁ আছিল এনেকুৱা এজন ব্যক্তি যিয়ে নিজৰ চাইলেণ্ট ফিল্মেদি পৃথিৱীক শিকাই থৈ গৈছিল যে কেনেকৈ পেইনক লাফটাৰলৈ চেঞ্জ কৰিব পাৰি, মানে দুখৰ সময়তে কেনেকৈ হাঁহিব পাৰি। এই চাৰ্লি চেপলিনৰ জন্ম হৈছিল এজন বহুত বেছি গৰীব পৰিয়ালত। ডিফাৰেণ্ট টাইপ অফ ছাফাৰিংছ প্লাছ বিভিন্ন হাৰ্ডশ্বিপ থকা স্বত্তেও চাৰ্লি চেপলিনে কেতিয়াও গিভ আপ কৰা নাছিল। ইমান ইনস্পায়াৰিং মানুহ আছিল, সেইকাৰণে জুবিন দাই তেওঁৰ ফটোটো টেটুত ইনক্লুড কৰিছিল। আৰু চেপলিনৰ নিচিনাকৈ আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দায়ো দিনে ৰাতি ষ্ট্ৰাগল কৰি গৈছিল যদিও সেইটো কেতিয়াও মানুহক দেখুওৱা নাছিল। আৰু মানুহে খালি দেখিছিল, আমাৰ কাণলৈ সদায় আহিছিল খালি তেওঁৰ মেলোডিয়াছ গান আৰু তেওঁৰ হাঁহি থকা চেহেৰাটো। নেক্সট আমি জানিম হোৱাই দ্য কিড। মুভিটোত এই ল'ৰাজনৰ কেৰেক্টাৰ এনেকুৱা আছিল যে এই ল'ৰাজনক মা দেউতাই স্বীকৃতি নিদিয়ে, এজন ল'ৰা যাক ৰাস্তাত পেলাই দিয়ে। আৰু আমাৰ হিৰো চাৰ্লি চেপলিনে ইয়াক পায়, পোহে আৰু পোহাৰ পিছত ডাঙৰ দীঘল কৰে আৰু খুব ধুনীয়া এটা বণ্ড হয় এওঁলোকৰ মাজত। আৰু মাজতে সেই ল'ৰাজনক চাৰ্লি চেপলিনৰ পৰা বেলেগ কৰিব খোজে অথৰিটিয়ে, কাৰণ এইজন নিজৰ ল'ৰা নহয়। ইভেঞ্চুৱেলি চামহাও কি হয়, তেওঁলোকে একেলগ হয়। চ' চিমিলাৰলি আমাৰ জুবিন দা তেনেকেই নিজিয়েনে একজেক্টলি কি হিন্দু কি মুছলমান, কোন ধনী কোন দুখীয়া, কোনো ধৰণৰ ডিফাৰেঞ্চিয়েট নাই কেতিয়াও। চ' আমাৰ জুবিন দাই একজেক্টলি সেই ল'ৰাজনৰ নিচিনা জীৱন যাপন কৰিছিল। আই কেন ফল বাট নেভাৰ ফেইল, যিয়ে খুব সহজ ভাষাত ক'ব গ'লে বুজায় মই কেতিয়াবা পঢ়ি যাব পাৰোঁ কিন্তু কেতিয়াও পৰাজয় নহওঁ। মানে বুজাব খুজিছে যে চেষ্টা কৰিলে মানুহ এজনে চামহাও ই ছাকচেছফুল হয়েই হয়। চ' এইখিনি আছিল জুবিনদাৰ টেটুৰ ওপৰত। এই টেটুটো খালি চাৰ্লি চেপলিনৰ কেৰেক্টাৰৰ কথা কোৱা নাই, চাৰ্লি চেপলিনৰ কথা বুজোৱা নাই, লগতে বুজাইছে জুবিনদাৰ নিজৰ জীৱনটোও। এইটো জুবিনদাৰ ষ্টৰী, যাৰ জীৱনত নাজানো কিমান আপছ এণ্ড ডাউনছ আহিছিল, কিন্তু চামহাও আকৌ কি হৈছিল, থিয় হৈছিল এটা নতুন স্পিৰিটত আৰু উদ্যমেৰে কাম কৰি গৈছিল। এণ্ড আমি ৰিজাল্টটো চবেই জানো। আজি জুবিন দা আমাৰ মাজত নাথাকিব পাৰে, কিন্তু জুবিনদাৰ যি স্মৃতি, টেটুৱে যি ভাষা কয়, টেটুৱে যি বুজায় জুবিনদাৰ বিষয়ে, সেইটো মই সদায় মনত ৰাখিম। রাতির বুকু দেখা পারো তোমার